ধুবুৰী চহৰখনৰ গাঁৱতে লাগি থকা ভাছানিশ্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বগুলবাৰী ক অংশ গাঁৱত বিধ্বস্ত পথে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগিছে গাঁওবাসীয়ে। ফলত জনপ্ৰতিনিধিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজে। আগন্তুক 2021 নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ। সবিশেষ জনাব ধুবুৰী সাংবাদিক জাহাংগীৰ আলমে। প্ৰথমতে লাইভ নিউজ নৰ্থ ইষ্ট দৰ্শকসকললৈ স্বাগতম জনাইছো। মই য'ত উপস্থিত আছো সেয়া হ'ল ধুবুৰী জিলাৰ ভাছানিশ্বৰ গাঁও পঞ্চায়তৰ প্ৰথম খণ্ড যি ক শাখা বুলি কয়। ইয়াতে যে উপস্থিত আছে এটা কথা ক'ব লাগিব, চৰকাৰ আহিল চৰকাৰ গ'ল, কিন্তু পৰিৱৰ্তন নহ'ল। উন্নয়ন আৰু পৰিৱৰ্তনৰ কথা কোৱা দিছপুৰ মচুন দখল কৰা সোণোৱাল চৰকাৰৰ দিনত আজিলৈকে যে উন্নয়নৰ মুখ দেখা নাই এই অঞ্চলৰ ৰাইজসকল। মই প্ৰথমে ইয়াৰ যে স্থানীয় ৰাইজ আছে ৰাইজৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। কি নাম আপোনাৰ? নুৰ শেখ। কি ক'ব এই ৰাতখন কিমান দিনৰ পৰা এনেকুৱা জৰাজীৰ্ণ অৱস্থাত আছে? এইটো বহুত দিন হ'ল, মানে এক পাছে মাতিব পৰা নাই। এইটো বহুত মানে MLA হওক, কিবা প্ৰেচিডেণ্টে হওক, কিবা কাউন্সিলাৰে হওক, কিবা তোমাৰ জিলা পৰিষদে হওক, চবে আহি খালি কয় হ'ব আশা দি কিনি, আৰু তাৰপিছত ভোট যোৱাৰ পিছত কোনো ৰাস্তা ঘাটৰ কাম নহয়, এনেকুৱাই কথা। ৰাস্তা বিধায়ক সাংসদ আছে তেওঁলোকে কি অৱগত কৰাইছিল? তাতেও গৈছিলোঁ আমি। ইয়াৰ যি জিলা পৰিষদৰ সদস্য আছে তেওঁকো অৱগত কৰিছিল? তাত গৈছিলোঁ আমি। তেওঁলোকে কি কৈছে? কয় যে এইটো ৰাস্তাত হ'ব বুলি আশা দিয়ে, কিন্তু এইবিলাক আহি বাছ ভোট যোৱাৰ পিছত এইবিলাক পাহৰি যায়। সমাগত নিৰ্বাচন আহি আছে, তেতিয়া আপোনালোকে কি কৰিব? এতিয়া আমি ভোট নিদিওঁ। নিশ্চয়কৈ ক'ব লাগিব ইয়াৰ যে স্থানীয় ৰাইজ আছে বা ক্ষোভিত হৈ পৰিছে কাৰণ আছে। কাৰণ ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা মই কেমেৰা পাৰ্চনত দেখাবলৈ চাওক, এনেকুৱা ইয়াতে যি মানুহ আছে মানুহবিলাকে এনেকুৱা পৰিস্থিতি হয় যেতিয়া বানপানী আহে, এই যি ঘৰ বাৰীবিলাক দেখা পাইছে আপোনালোকে, যেতিয়া বানপানী আহে বানপানীৰ সময়ত ইয়াৰে যি স্থানীয় ৰাইজ আছে ৰাইজসকলে ঘৰত থাকিব নোৱাৰে, আশ্ৰয় বেলেগ ঠাইত যায় আশ্ৰয় ল'বলগীয়া হয়। কাৰণ কিছুমানৰ এনেকুৱা আছে ল'ৰা ছোৱালীয়ে যি যাব নোৱাৰে। আমি আৰু ইয়াৰ স্থানীয় ৰাইজ আছে তেওঁৰ লগত কথা পাতিবলৈ যত্ন কৰিম। এই পথখন যে আছে কিমান দিনৰ পৰা এনেকুৱা অৱস্থাত আছে? আজি মই 30-35 বছৰৰ পৰা এনেকুৱাই দেখি আছোঁ। নাজানো এইটো আমি কাৰ ওচৰত গৈছিলোঁ এই ৰাস্তাৰ বিষয়ে আমি ৰাইজসকলে, কিন্তু কোনো লাভ হোৱা নাই। যেতিয়াই আমি ইয়াত যাৰে ওচৰত যাওক হ'ব আপুনি এটা এপ্লিকেশ্যন দিয়ক, মানুহবিলাক আহি কওক, য'ত হৈ আহি কওক। আমি নাজানো সকলোৰে ওচৰত গৈছোঁ, কিন্তু আজি মই মোৰ 30 বছৰৰ পৰা এই ৰাস্তাত একো মানুহ বা কোনোবাই MLA হওক, প্ৰেচিডেণ্ট হওক, আৰু যিসকলে মানে পলিটিচিয়ান আছে সেই একো কাম কৰা নাই। কিন্তু যেতিয়া ভোট আহে তেতিয়া কিন্তু বহুত প্ৰতিশ্ৰুতি হয় এইটো ক'ব লাগে নেকি যে এইটো মই 100% এইটো কৰিম, এইটো আজি 6 মাহৰ ভিতৰতে কৰিম, 2 মাহৰ ভিতৰতে কৰিম, এইটো টেনশ্যন ল'ব নালাগে, বহুত কথা কয়, আশা দিয়ে, কিন্তু পিছত ভোট হোৱাৰ পিছত এই আপুনিতো জানে। আৰু এতিয়া সন্মুখত নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ সময়ত নিশ্চয় তেওঁলোকে আহিব, তেতিয়া কি ক'ব? তেতিয়া আমি এই ৰাস্তাত সোমাবলৈ নিদিওঁ। ইয়াত নিশ্চয়কৈ ক'ব লাগিব তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে আৰু দুখ মনেৰে কৈ আছে আৰু বিক্ষোভ হৈ পৰিছে। কিয়নো বহুত দিনৰ পৰা, আজিৰ পৰা নহয়, ক'ব লাগিব যে ভাৰত স্বাধীন হোৱাৰ পৰা এই ৰোডখন এনেকুৱাই আছে। ইয়াত জনপ্ৰতিনিধি তেওঁলোকে ইয়াত আহে আৰু যায়, আৰু ভোটৰ সময়ত ভোট ভিক্ষা খুজিবলৈ ইয়াত আহে, কিন্তু যেতিয়া ভোট গুচি যায় তেতিয়া আৰু তেওঁ জনপ্ৰতিনিধিৰ মুখ দেখিবলৈ পোৱা নাযায়। কেইবাবাৰো ইয়াৰ যি জনপ্ৰতিনিধি আছে, সদস্য হওক, জিলা পৰিষদৰ সদস্য হওক, সভাপতি হওক, কাউন্সিলৰ হওক, সকলোৰে ওচৰত তেওঁলোকে বহুবাৰ গৈছে, কিন্তু কোনো ভাল ফল পোৱা নাই। খালি হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে, অকল প্ৰতিশ্ৰুতিতে ৰৈ যায়। গতিকে তেওঁলোকে খুব ক্ষোভিত হৈ পৰিছে আৰু এইবাৰ জনাইছে যে এই সমাগত নিৰ্বাচন আহি আছে, 21 যি নিৰ্বাচন আছে তেওঁলোকে ভোট বৰ্জন কৰিব এক ৰণসংকাৰ তেওঁলোকে দিছে। এগৰাকী বাইদেউ আছে, তেওঁৰ লগত মই কথা পাতিবলৈ যত্ন কৰিম। তেওঁ কি ক'ব এই পথৰ বিষয়ে? কিমান দিনৰ পৰা এনেকুৱা তেওঁ স্থায়ী বাসিন্দা হয়, বহুত দিনৰ পৰা ইয়াত আছে, স্থানীয় বাসিন্দা হয়, কি ক'ব এই পথখন কিমান দিনৰ পৰা এনেকুৱা আছে? পথৰ বিষয়ে আপুনি কি ক'ব? এই পথটো বহু দিনৰ পৰা আমি ইয়াত অহাৰ পৰা দেখিছোঁ যে পথটোত মানে বিৰাট বেমেজালি। বাৰিষা আহিলে আমি কমৰ পানী ভাঙি ৰাস্তাত উঠিব লাগে, আৰু আমাৰ ল'ৰা ছোৱালী স্কুলত যোৱাত বৰ অসুবিধা হয়। আৰু আমাৰ গাঁও পঞ্চায়তৰ যেতিয়া প্ৰেচিডেণ্ট আহে, মেম্বাৰ আহে, সিহঁতে আহি কয় যে ৰাস্তাখন এইবুলি হৈ যাব, আৰু এনেকুৱা কৰি প্ৰতিশ্ৰুতি দিয়ে। আৰু কি কৰে, মাজে মাজে ইয়াতে জোখ ল'বলৈ আহে যে কাম হ'ব, সেইকাৰণে মই জুখি আছোঁ, মাটিৰ কাম হ'ব, এনেকুৱা কৰি আমাৰ মানে কামো নহয়। কিন্তু দেখা পাইছে ভাছানিশ্বৰ পঞ্চায়তে কিন্তু বহুত ঠাইত কাম হৈয়ে আছে আৰু প্ৰতি বছৰে হৈ থাকে। ইয়াতে এনেকুৱা হয় কিয়?
ইয়াতে আমি এনেকুৱা কিয় হয় সিহঁতে পঞ্চায়তৰ মানুহে জানে, আমিতো নাজানো। আমাক কৈ দিয়ে যে আমি ৰাস্তাটো কৰি দিম, কিন্তু সিহঁতে কৰি দিয়ে বুলি কয়ে আৰু কাম নহয়। আমাৰ লগত আৰু এগৰাকী মুখিয়াল ব্যক্তি আছে, তেওঁৰ লগত কথা পাতিবলৈ যত্ন কৰিম। কি নাম আপোনাৰ? মোৰ নাম খাইৰুদ্দিন শেখ। কিমান দিনৰ পৰা আপুনি কি ক'ব? এই ৰাস্তাৰ বিষয়ে কি ক'ম, ক'বলগীয়া একো নাই। আহে যায়, চৰকাৰ আহে যায়, MLA আহিলে, পঞ্চায়ত মেম্বাৰ আহিল, প্ৰেচিডেণ্টে আহিল, কিন্তু এক কোদালো এক কৰোৰ মাটি পৰা নাই। আমি এতিয়া ৰাইজে ক্ষোভিত হৈছোঁ যে আমি এইবাৰ ভোট বৰ্জনে কৰিম, কিন্তু কাকো ইফালে সোমাব নিদিম যদি ৰাস্তাখন নহয়। হয়, নিশ্চয়কৈ ক'ব লাগিব তেওঁলোকে এনেকুৱা ক্ষোভ প্ৰকাশিছে এইবেলি যি নিৰ্বাচন সমাগত 21 যি নিৰ্বাচন ইয়াৰ প্ৰত্যুত্তৰ তেওঁলোকে দিব, কিয়নো কংগ্ৰেছে হওক, UDF হওক, AGP হওক, BJP হওক, কোনেও তেওঁলোকৰ একো কাণসাৰ দিয়া নাই। বিশেষকৈ এই ধুবুৰীৰ যি M কৰোডৰ যি 14 নম্বৰ ৱাৰ্ডৰ সংলগ্ন যি ভাসানীশ্বৰ গাঁও পঞ্চায়তৰ যে ক শাখাৰ যি পথটো আছে, ইয়াক কথিত ইছলামনগৰ বুলি কয়। ইছলামনগৰত যি পথটো আছে, এই পথটো আজিলৈকে কোনো এক পঞ্চায়ত প্ৰতিনিধি ইয়াতে কোনো চাবলৈ বা মাটি পেলোৱাৰ কোনো আশা কৰা নাই, খালি হ'ব বুলি তেওঁলোকে কৈ আছে। বহুতবাৰ তেওঁলোকে গৈছে, গতিকে তেওঁলোকে ক্ষোভিত হৈ পৰিছে। সমাগত যি নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত তেওঁলোকে ইয়াৰ যি প্ৰত্যুত্তৰ তেওঁলোকে দিব। এই মুহূৰ্তত মই দেৱান জাহাংগীৰ আলম, লাইভ নিউজ নৰ্থ ইষ্ট।